আত্মনিৰ্ভৰ আঁচনিৰ কেইটামান গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ পইচা লাভ কৰিছে, যিহেতু ফাৰ্ষ্ট কিস্তি দিয়াৰ কথা আছিল 1 লাখ টকা, কিন্তু আপোনালোকে লাভ কৰিছে ৭৫,০০০ টকা। এতিয়া আপোনালোকে বাকী যিটো ২৫,০০০ টকাটো আছে সেইটো আপোনালোকে কেতিয়া লাভ কৰিব? বহুতে কিন্তু কমেণ্ট কৰিছে বা বহুতৰ মনত সেইটো প্ৰশ্ন হৈ আছে যে ফাৰ্ষ্ট কিস্তি হৈছে 1 লাখ টকা, কিন্তু দিছে ৭৫,০০০ টকা। এতিয়া বাকী যিটো পে'মেণ্টটো আছে ২৫,০০০ টকাটো সেইটো কেতিয়া সোমাব? আপোনালোকক আজি এইটো ভিডিঅ'ত জনাই দিম। আৰু কিন্তু এটা নতুন আপডেট আহি গৈছে আত্মনিৰ্ভৰ আঁচনি 3.0 এতিয়া আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। কেতিয়া আবেদন আৰম্ভ হৈ যাব আৰু আপোনালোকে বাকী পইচাটো কেতিয়া লাভ কৰিব সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ, জানি লওক। যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, যিসকলৰ নাম ভেৰিফাই হৈ গৈছে বা যিসকলে ৭৫,০০০ টকাৰ চেকটো লাভ কৰিছে, এতিয়া কিন্তু আজি সেইসকলৰ কাৰণে ডাঙৰ আপডেট আহি গ'ল। যেতিয়া আপোনালোকে আবেদন কৰিছিল, আপোনালোকে তাত যিটো প্ৰজেক্ট জমা কৰিছিল, এতিয়া কিন্তু যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে ৭৫,০০০ টকাৰ চেক, এতিয়া কিন্তু সেইসকলে বৰ্তমান ট্ৰেইনিং চলি আছে বা ট্ৰেইনিং অতি সোনকালে আৰম্ভ হৈ যাব। যেতিয়া আপোনালোকে আবেদন কৰিছিল তাত যিটো আপোনালোকে ফোন নম্বৰ দিছিল, এতিয়া কিন্তু আপোনাৰ সেইটো ফোন নম্বৰত এটা হোৱাটছএপ গ্ৰুপ বনোৱা হৈছে আপোনাৰ জিলা অনুযায়ী। এতিয়া আপোনালোকে তাত যিটো প্ৰজেক্ট জমা কৰিছিল, এতিয়া কিন্তু আপোনালোকৰ ট্ৰেইনিং কৰিব বা ট্ৰেইনিং হ'ব। যেতিয়া আপোনালোকৰ ট্ৰেইনিংটো কমপ্লিট হৈ যাব, তাৰপিছত কিন্তু আপোনালোকে বাকী যিটো পে'মেণ্টটো আছে ২৫,০০০ টকাটো আপোনালোকে সেইটো পে'মেণ্ট লাভ কৰিব। যদি আপোনালোকে ধন লাভ কৰিছে ৭৫,০০০ টকাৰ, এতিয়া আপোনালোকে অলপমান ৱেইট কৰিব লাগিব। আপোনাৰ ট্ৰেইনিংটো হোৱাৰ পাছত আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ বাকী পে'মেণ্টটো লাভ কৰিব ২৫,০০০ টকাটো। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছিল, যিসকলৰ নাম এপ্ৰুভ হোৱা নাই বা যিসকলে আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰা নাই, এতিয়া কিন্তু সেইসকলৰ কাৰণে ডাঙৰ আপডেট আহি গ'ল। আত্মনিৰ্ভৰ আঁচনিৰ অফিচিয়েল ৱেবছাইটত ইম্পৰ্টেণ্ট আপডেট আহি গৈছে আত্মনিৰ্ভৰ আঁচনি 3.0। যিহেতু ইলেকশ্যন আহি গ'ল, এতিয়া কিন্তু ইলেকশ্যনৰ পিছত আত্মনিৰ্ভৰ আঁচনি 3.0 এপ্লিকেশ্যন অতি সোনকালে আৰম্ভ হৈ যাব। যদি আপোনালোকে আগত আবেদন কৰা নাই, আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট ৰেডি কৰি ৰাখি দিয়ক। ইলেকশ্যনৰ পিছত কিন্তু আত্মনিৰ্ভৰ আঁচনি 3.0 আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। কেনেকুৱাকৈ আপোনালোকে এপ্লিকেশ্যন কৰিব লাগিব আৰু তাত আপোনাৰ কি ডকুমেণ্ট থাকিব, জমা দিব লাগিব আৰু আপোনালোকে প্ৰজেক্টটো কেনেকৈ জমা কৰিব লাগিব, মই আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম। অতি সোনকালে কিন্তু আত্মনিৰ্ভৰ আঁচনি 3.0 এপ্লিকেশ্যন আৰম্ভ হৈ যাব। অফিচিয়েল ৱেবছাইটত কিন্তু ইম্পৰ্টেণ্ট আপডেট আহি গৈছে আত্মনিৰ্ভৰ আঁচনিৰ 3.0।